কৰিছা আৰু মোৰ লগত তোমাৰ কি কাম আছে? চোৱা ৰাজীৱ, যদি তুমি ইয়াত জুলিৰ বিষয়ে কিবা ডিছকাছ কৰিবলৈ আহিছা বা কিবা তাইৰ বিষয়ে সুধিবলৈ আহিছা, জানিব বিচাৰিছা, তেতিয়াহ'লে মই আগতীয়াকৈ তোমাক কৈ দিছোঁ, তাইৰ বিষয়ে মই একো ইনফৰ্মেশ্যন তোমাক দিব নোৱাৰোঁ। আৰু এতিয়া তুমি জুলিৰ বিষয়ে জানিও কি কৰিবা? অলৰেডি তোমাৰ এংগেজমেণ্ট বাৰ্বিৰ লগত হৈ গৈছে, গতিকে তুমি এতিয়া তোমাৰ নতুন গাৰ্লফ্ৰেণ্ডৰ খবৰ ৰাখা। পিহু প্লিজ, তুমি মোক হেল্প নকৰিলে আৰু কোনে কৰিব? মোৰ জুলিৰ লগত বহুত ইম্পৰ্টেণ্ট কথা আছে। প্লিজ, তাই মোৰ ফোনটো ৰিচিভ কৰা নাই, মেছেজ কৰিলেও ৰিপ্লাই কৰা নাই। তাই ঘৰত আছেনে বেকাৰীত মই এতিয়ালৈকে একো গম পোৱা নাই। বেকাৰীলৈ গৈছিলোঁ কিন্তু সেইখনো বন্ধ আছে। সেইটো কাৰণে মই তোমাৰ ওচৰলৈ আহিলোঁ। প্লিজ পিহু, মোক হেল্প কৰা। আৰু তুমি ভুল বুজিছা, মোৰ আৰু বাৰ্বিৰ কোনো এংগেজমেণ্ট হোৱা নাই। মই তাৰ পৰা গুচি আহিলোঁ। গতিকে প্লিজ, জুলি ক'ত আছে তুমি এবাৰ মোক কৈ দিয়া। তাইৰ লগত মোৰ বহুত ইম্পৰ্টেণ্ট কথা পাতিব আছে। তুমি সঁচাকৈ কৈছাতো? তুমি বাৰ্বিৰ লগত ৰিং চেৰিমনি নকৰিলা? নাজানো, তোমাৰ কথাটো মই আজিকালি অলপো বিশ্বাস নহয়। জুলিয়ে বিশ্বাস কৰিব পাৰে, কিন্তু মইতো তোমাৰ কথাত 1% বিশ্বাস নকৰোঁ। গতিকে মোৰ পৰা একো জানিব নোৱাৰা তুমি। তুমি বুদ্ধি কৰি জুলিৰ ক'ত আছে খবৰ ল'ব কোনো প্ৰয়োজন নাই। তোমাৰ যদি ইমান ইম্পৰ্টেণ্ট কথা আছে, তেতিয়াহ'লে ঘৰলৈ গৈ মাকৰ লগত কথা পাতি চোৱা। মোক কিয় ডিষ্টাৰ্ব কৰি আছা? মোৰ বহুত কাম আছে। গতিকে প্লিজ, এতিয়া মোক আৰু ডিষ্টাৰ্ব কৰি নাথাকিবা, তুমি ইয়াৰ পৰা যোৱা। ঠিক আছে পিহু, আই এম চৰি, মই তোমাক ডিষ্টাৰ্ব কৰিলোঁ। আচলতে মই কোনো মিছা কথা কোৱা নাই, সঁচাকৈ কৈছোঁ। তথাপিও যদি তুমি মোৰ ওপৰত বিশ্বাস কৰিব বিচৰা নাই, তাত তোমাৰ কোনো ভুল নাই। মই ইমানবোৰ ভুল কৰি আছিলোঁ যে এতিয়া কোনো মোক বিশ্বাস নকৰিব। ঠিক আছে, হ'ব। জুলি ক'ত আছে মই নিজে খবৰ কৰি ল'ম। আহিছোঁ দিয়া। মই এতিয়া কি কৰোঁ বাৰু? পিহুৱেতো জুলিৰ কথা মোক একোৱেই নক'লে। এতিয়া পিহুৱে মোৰ ওপৰত বিশ্বাস কৰা নাই, জুলিয়েনো কি বিশ্বাস কৰিব যে মোৰ আৰু বাৰ্বিৰ কোনো এংগেজমেণ্ট হোৱা নাই বুলি? তাইক এতিয়া লগ পালেহে কথাবোৰ ক্লিয়াৰ কৰিবলৈ। মোৰ ফোনো ৰিচিভ কৰা নাই, এতিয়াতো ফোন ছুইচ অফ কৰি দিলে। তাই ঘৰতে থাকিব লাগিব, নহ'লে ক'লৈ যাব? কিন্তু ঘৰলৈ গৈ মাকক মই কি বুলি ক'ম? মোৰ যাবলৈ সাহস হোৱা নাই। উপায় নাই, যাবতো লাগিবই। মই কথাখিনি ক্লিয়াৰ নকৰালৈকে তাই মোক ভুল বুজি থাকিব। গতিকে উপায় নাই, যি হৈ দেখা যাব। মই এতিয়া জুলিহঁতৰ ঘৰলৈ যোৱাই ভাল হ'ব, তাতে তাইক লগ পাম। ৰাজীৱ নহয় জানো? জুলি তোমাৰ ক্লিনিকতে কাম কৰা নাছিলে জানো? মনত আছে বাৰু। হেৰি, ইমান ৰাতিপুৱাতে আহিলা যে? মানে কিবা ইম্পৰ্টেণ্ট কাম আছিলে নি? নিশ্চয় জুলিক লগ কৰিবলৈ আহিছা। হয় আণ্টি, মই ৰাজীৱেই হয়। জুলি মোৰ ক্লিনিকতে কাম কৰিছিলে। মই তাইক লগ পাবলৈ আহিছিলোঁ, ইম্পৰ্টেণ্ট কথা অলপ আছিলে। তাইক মই ফোন কৰিছিলোঁ কিন্তু ফোন ৰিচিভ কৰা নাছিলে। সেইকাৰণে উপায় নাপায় ৰাতিপুৱাতে হ'লেও মই ঘৰলৈকে গুচি আহিব লগা হ'ল। আপুনি বেয়া পাইছে নেকি মই ইমান ৰাতিপুৱাতে অহাৰ কাৰণে? বেয়া নাপাব দেই, উপায় নাই কাৰণেহে আহিব লগা হ'ল। বাৰু আপুনি ভালে আছে নহয়? ভাল, মই ঠিকে আছোঁ। তুমিও ভালে আছা চাগে ন? ৰ'বা, জুলিয়ে ফোন ৰিচিভ কৰা নাই, হয়তো তাই কিবা বনাই থাকিব পাৰে। অৰ্ডাৰ আহি থাকে যে, আজি বেকেৰীলৈও নাযাওঁ বুলি ক'লে। তাই চাগে গমেই পোৱা নাই। ব'লা ভিতৰলৈকে ব'লা, তাতে বহিবা, মই তাইক মাতি দিম। হয় নেকি আণ্টি? ঠিক আছে, আপুনি মাতি দিয়কচোন। মোৰ তাইৰ লগত কথা মানে বহুত ইম্পৰ্টেণ্ট আছে, সেইটো কাৰণে। ৰাজীৱ, তুমি বহা দেই আছে। আৰু চিন্তা নকৰিবা, ৰাতিপুৱাতে আহিছে বুলি মইনো কি বেয়া পাম? ইম্পৰ্টেণ্ট কাম নাথাকিলেনো কোনোবা কাৰোবাৰ ঘৰলৈ যায় জানো? তোমাৰ এতিয়া কাম আছে কাৰণেহে আহিব লগা হ'ল, একো নাই দিয়া। ৰ'বা, তাই ক'ত আছে মই চাওঁগৈ, মাতি দিছোঁ। তুমি ইয়াতে বহা। হ'ব আণ্টি, মই বহিম বাৰু। আপুনি অকল জুলিক মাতি দিলেই হ'ব। মা, কি হ'ল? কোনোবা আহিছে নেকি? কাৰোবাৰ মাত শুনা যেন পালোঁ। কোন আহিছেনো? আহিছেতো। তোক লগ কৰিবলৈ আহিছে আকৌ, ৰাজীৱ। তোক বোলে ইমানকৈ ফোন কৰিছে, তই ফোনটোৱে ৰিচিভ কৰা নাই। তই যে এইবোৰ কামত সোমাই থাকিলে মানে মোবাইল ক'ত থৈছ মানে নিজৰে খবৰ নাথাকে ন? মোবাইলটো ওচৰত আনি থবি আকৌ। কেতিয়াবা এতিয়া কোনোবাই তোক কিবা অৰ্ডাৰ দিবলৈ ফোন কৰিব পাৰে। গতিকে তোক গম নাপালে মানে আকৌ এনেই অৰ্ডাৰটো কেঞ্চেল হৈ যাব নহয়। যা, এতিয়া সি বহি আছে, তোৰ লগত কিবা ইম্পৰ্টেণ্ট কথা আছে বোলে। ৰাজীৱ আহিছে? মা, সি আৰু কিয় আহিছে? তুমি মই ঘৰত নাই বুলি কৈ দিব নোৱাৰিছা নেকি? তাৰ লগত মই কোনো ধৰণৰ কথা পাতিব বিচৰা নাই। কি ইম্পৰ্টেণ্ট কথা আছে মই ভালকৈ জানো। তুমি গৈ কৈ দিয়াগৈ মই ঘৰত নাই বুলি। নহ'লে মই কিবা কামত বিজি হৈ আছোঁ, এতিয়া কথা পাতিব নোৱাৰিম বুলি কৈ দিয়া। তাক ইয়াৰ পৰা যাবলৈ কোৱা। তাৰ লগত মই কোনো ধৰণৰ কথা সেইবোৰ একো নাজানো দেই। তই যি কৰ কৰি থাক। মুঠতে মই ক'বলগীয়া কৈ দিছোঁ। এতিয়া কথা পাত নাপাত তইহে জানো। মোক আৰু এইবোৰ কৈ নাথাকিবি। বহি আছে, সোনকালে যা। এইবোৰ পিছত কৰিলেও হ'ব। কি মানে এইবোৰ? মাও কম নহয় দেই। গৈ পিনি কৈ দিলে হৈ গ'লচোন মই ঘৰত নাই বুলি। সেইষাৰ কথাও ক'ব নোৱাৰেনে? একদম মানে খংহে উঠি যায়। আৰু এই ৰাজীৱটো কি কৰিবলৈ আহিব লাগিছে? মোৰ লগত এতিয়া কি কাম আছে? এনেও তাৰ বেলেগৰ লগত ৰিং চেৰিমনি হৈ গ'ল। এতিয়া আৰু বেলেগৰ লগত ৰিং চেৰিমনি কৰাৰ পিছত মোক আকৌ লগ কৰিবলৈ কি হ'ল তাৰ? দেখিবলৈ মন নাযায়। এইবাৰ বা কি মিছা কথা ক'বলৈ আহিছে? বহুত হৈ গ'ল। এতিয়া আৰু তাৰ একো কথাতে মই বিশ্বাস নকৰোঁ। যাওঁ,
গৈ চাওঁচোন কিনো ইম্পৰ্টেণ্ট কথা আছে শুনিয়ে চাওঁগৈ। এই আজৰি আহিলে। পিছে তুমি বাহিৰলৈ কিয় গুচি আহিলা? ভিতৰতে বহিব লাগিছিলে আকৌ। মই চাহ বনাওঁগৈ দেই, এতিয়া কথা পাতা আৰু তোমালোকে। নাই নাই আণ্টি, ভিতৰতনো কি কৰিম, গৰমে লাগিছিলে, সেইটো কাৰণে বাহিৰলৈ গুচি আহিলোঁ। আৰু আপুনি চাহ তাহ বনাব নালাগে, মই অকল জুলিৰ লগত যি কথা পাতিব আছে পাতি পিনে গুচি যাম, ক্লিনিক যাব লাগিব। গতিকে আপুনি এনেই কষ্ট কৰি থাকিব নালাগে দিয়ক। হেল্ল' জুলি, ভালে আছানে তুমি? তোমাক মই ইমানকৈ ফোন কৰি আছোঁ, ফোনটো কিয় ৰিচিভ কৰা নাছিলা? তোমাৰ লগত ইম্পৰ্টেণ্ট কথা আছিলে মোৰ। সেইবোৰ বাদ দিয়া, কিয় ফোন কৰিছিলা, কিয় ৰিচিভ কৰা নাই, তুমি ইয়ালৈ কিয় আহিছা আৰু মোৰ লগত কি ইম্পৰ্টেণ্ট কথা আছে সেইটোহে কোৱা। তোমাৰ লগতো মোৰ একো কথা পাতিবলৈ মন নাই। এতিয়া উপায় নাই নহয়, ঘৰলৈ আহিছা, সেইটো কাৰণেহে আহিছোঁ। এতিয়া মেইন কি কথা আছে, মেইন কথাটো কোৱা। এই আজিয়ে বাজে কথা মই শুনি থাকিবলৈ একেবাৰে মোৰ ওচৰত টাইম নাই, মোৰ বহুত কাম থাকে। জুলি, তুমি মোক বেয়া পাই আছা ন? মই গম পাইছোঁ বাৰু, মই বহুত ভুল কৰিলোঁ আৰু তোমাক বহুত বেছি হাৰ্ট কৰিলোঁ। সেইকাৰণেই তুমি মোক বেয়া পোৱাটো স্বাভাৱিক কথা। কিন্তু জুলি, তুমি যদি ভাবি আছা যে মোৰ আৰু বাৰ্বিৰ এংগেজমেণ্ট হৈ গ'ল, তেতিয়াহ'লে ভুল নুবুজিবা। মই সেইটো কথা ক'বৰ কাৰণেই তোমাক লগ কৰিব বিচাৰিছিলোঁ। তুমি যেতিয়া কালি তালৈ গ'লা, তাৰপিছতে মই বাৰ্বিৰ লগত মোৰ এংগেজমেণ্ট ভাঙি দিলোঁ। আৰু এনেও ইয়াত মোৰ অকণমানো মন নাছিল। মাহঁতৰ কাৰণে একমাত্ৰ মই এইবোৰ কৰিব লগা হ'ল, তাকো তোমাৰ কথা ভাবি। কাৰণ মই এনেকুৱা নকৰিলে মানে মাহঁতে তোমাৰ অনিষ্ট কৰিলে হয়। কিন্তু এতিয়া চিন্তা নকৰিবা, এতিয়া মই তোমাৰ লগত আছোঁ। তেওঁলোকে যি কৰিলেও মই তোমাক ছাপোৰ্ট কৰিম। হ'ব, ইয়ালৈ আহি এতিয়া মিছা কথা ক'ব নালাগে। মই আৰু তোমাক একো কথাতে বিশ্বাস নকৰোঁ, বহুত বিশ্বাস কৰি ল'লোঁ, আৰু সেইকাৰণে মই ইমান হাত হ'ব লগা হ'ল। এতিয়া বহুত হৈ গ'ল। তুমি যদি এইটোৱে ক'বলৈ আহিছিলা, কোৱা হৈ গ'ল নহয়, এতিয়া ইয়াৰ পৰা যোৱা। আৰু মই তোমাৰ লগত কথা পাতি টাইম ৱেষ্ট কৰি থাকিব নোৱাৰোঁ। বহুতখিনি অৰ্ডাৰ বাকী আছে, সেইখিনি মই বনাব লাগে। গতিকে তোমাৰ আৰু কিবা ক'বলগীয়া আছে যদি কোৱা আৰু যোৱা ইয়াৰ পৰা। বাকী মই যে কিবা ক'ম, মোৰ পৰা একো এক্সপেক্টে নকৰিবা। কি কৈছা তুমি? তোমাৰ আৰু বাৰ্বিৰ এংগেজমেণ্ট তুমি ভাঙি দিলা? হ'ব, ইয়াত আহি মোক মিছা কথা কৈ ঠগিব নালাগে। এতিয়া আৰু তোমাৰ একো কথাতে মই বিশ্বাস নকৰোঁ। ইমান দিনে একো এটা কৰিব নোৱাৰিলা, আৰু এতিয়া এণ্ড মমেণ্টত তুমি তেনেকৈ আহি দিলে মানে তোমাৰ মা আহিবলৈ দি দিব, আৰু মই বিশ্বাস কৰি ল'ম তোমাৰ কথা। প্লিজ, এতিয়া এইবোৰ লেকচাৰ মোক দি নাথাকিবা। মোৰ কাম আছে বুলি কৈছোঁ নহয়, তুমি এতিয়া ইয়াৰ পৰা যাব পাৰা, আৰু মই একো শুনিব নিবিচাৰোঁ। তোমাৰ লাইফত তুমি যি কৰা কৰি থাকা। আজিৰ পৰা আৰু মোৰ লাইফতে তুমি ইণ্টাৰফেয়াৰ নকৰিবা, আৰু ময়ো নকৰোঁ। জুলি প্লিজ, মই তোমাক একো মিছা কথা কৈ ঠগিবলৈ অহা নাই। তোমাক কথাখিনি কৈ ক্লিয়াৰ কৰিব বিচাৰিছিলোঁ, সেইকাৰণে ইয়ালৈ আহিছিলোঁ। প্লিজ মোক বিশ্বাস কৰা, লাষ্টবাৰ, কাৰণ এইবাৰ মই যি কৈছোঁ একদম সঁচা কৈছোঁ। আৰু এতিয়াৰ পৰা তোমাক মই অকলে কেতিয়াও এৰি নিদিওঁ। মাহঁতে তোমাৰ লগত যি কৰিলোঁ, মই সদায় তোমাক ছাপোৰ্ট কৰিম। নালাগে মোক তোমাৰ ছাপোৰ্ট। মুঠতে তুমি ইয়াৰ পৰা যোৱা, আৰু তোমাৰ চেহেৰা মোৰ আগত কেতিয়াও নেদেখাবা। মই তোমাৰ চেহেৰা চাব নিবিচাৰোঁ। এতিয়া মই মোৰ নিজৰ কামত অকল ফ'কাছ কৰিম। না কাৰোবাৰ ছাপোৰ্ট ল'ম, না কাৰোবাৰ পৰা কিবা আশা কৰিম। বুজিলা নহয়? এতিয়া তুমি ইয়াৰ পৰা যাব পাৰা।